তো নেক্সট 5 নম্বৰটো কি কৈছে চোৱা, ফাইণ্ড দ্য নাম্বাৰ অফ টাৰ্মছ ইন ইচ অফ দ্য ফলোয়িং এপিজ। তো এইটোত 5ৰ 1 নম্বৰটো কুৱেশ্যন কৈছে 7 13 19 ... 205 এইটো দিয়া আছে। তো এইটোৰ পৰা কি এইটো এন ওলাব লাগে, নাম্বাৰ অফ টাৰ্মছ, তাৰ মানে কিমানটা টাৰ্মছ আছে, তো এন ওলাব লাগে, এইটো এন ওলাব লাগে। তো এইটো লাষ্ট টাৰ্ম ভাবি লোৱা। তো এ এন ইজিকেল টু কিমান দিয়া আছে 205 দিয়া আছে, এটো দিয়া আছে হয় নাই, এ ইজিকেল টু 7 দিয়া আছে, আৰু ডিটো ওলাব পাৰি। ডিটো কি হ'ব, এটোৰ পৰা A1টো বাদ দিলে হ'ল, এটোৰ পৰা A1 বাদ দিলে পাই যাম। তো এটো কিমান হৈছে 13 আৰু A1 কিমান 7। তো 13ৰ পৰা 7 গ'লে কিমান হ'ব 6 হয় না। তো ডিটো আমাৰ 6 হ'ল। তো আমাৰ এটা ফৰ্মুলা আছিল না, ফৰ্মুলাৰ দ্বাৰা আমি কি কৰিম, এইটো ফৰ্মুলা an ইজিকেল টু a প্লাছ n মাইনাছ 1 ইনটু ডি, এইটোৰ দ্বাৰা কি কৰিম আমি এনৰ ভেলু ওলাই দিম। তো এইটো চোৱা এ এন এইটো কিমান লাষ্ট টাৰ্ম, এইটো কি কয় লাষ্ট টাৰ্ম। তো লাষ্ট টাৰ্মটো কিমান 205 ইজিকেল টু এ কিমান আছিল 7 প্লাছ n মাইনাছ 1, n কিমান আছে নাজানো, n মাইনাছ 1 ইনটু ডি, ডিটো কিমান ওলাল 6 ন। তো এইটো ইনটু 6 বুজি পাইছা। তো এইটো 205 ইজিকেল টু এইটো ইনটু কৰি দিয়া। তো 7 প্লাছ 6 ইনটু n 6n মাইনাছ 1 ইনটু 6 6 হ'ল। তো এইটো নাম্বাৰ কেইটা এফালে লৈ আহা। তো 205 মাইনাছৰ 7 এইটো কি হ'ব প্লাছৰ 6 ইজিকেল টু 6n বুজি পাইছা। তো এইফালে কৰোঁ। তো এটা কি হ'ব 205 প্লাছ 6, 205 প্লাছ 6 11 হ'ব ন। 211 মাইনাছৰ 7 ইজিকেল টু 6n। তো 211ৰ পৰা 7 গ'লে কি হ'ব 11ৰ পৰা 7 গ'লে 204 ইজিকেল টু 6n। তো n ইজিকেল টু কিমান ওলাব ইয়াত চোৱা, n ইজিকেল টু, তো n ইজিকেল টু 204/6, এইটো কটাকটি কৰিলে হ'ল, 2 দি কাটিলে 3 জাৰ, এইটো 2 দি কাটিলে 102। তো এইটোক আকৌ কি হ'ব, এইটো যাব নেকি নাযায় নহয় চোৱা, 102 3 দি দিলে 3 3 জাৰ 9, 1 থাকিল, ইয়াত 2 আহিল, 3 4 জাৰ 12, তো গ'ল তো। তো এইটো 34 জাৰ হ'ব, 3 1 জাৰ 3 34 জাৰ। তো n ইজিকেল টু কিমান ওলাল 34। তো আমাৰ n ইজিকেল টু কিমান ওলাল 34। তো এইটো n ওলাব গৈছে ন। তো এইটো আমাৰ আনসাৰ। তো নেক্সট 2 নম্বৰটো কি কৈছে কুৱেশ্যন, এটা আছে 18 আছে, 15 1/2 আছে, এটা আছে 13 এনেকৈ ডট ডট, এইটো আছে মাইনাছ 47 আছে হ'ব। তো এইটোত কি দিয়া আছে, এ দিয়া আছে, কমন ডিফাৰেন্স ওলাব পাৰিম, আৰু লাষ্ট টাৰ্মটো দিয়া আছে হয় না, এন ওলাব লাগে, এইটোত এন ওলাব লাগে, এ এন ইজিকেল টু মাইনাছ 47 এইটো দিয়া আছে লাষ্ট টাৰ্মটো, আৰু এ দিয়া আছে 18, ডিটো ওলাই ল'ব পাৰিম। তো ডি ইজিকেল টু কি এ 2ৰ পৰা A1 মাইনাছ কৰিলে হ'ল। তো এটো কিমান 15 1/2 মাইনাছ A1 হৈছে 18 বুজি পাইছা। তো এইটো কৰিলে হ'ল। তো এইটো ইম্প্ৰুভ মিক্স আছে, ইম্প্ৰুভাৰ বনাই দিয়া। 2 15 = 30 প্লাছ 1 31 মাইনাছ 18। তো এইটো কৰিলে কি এলচিএম লোৱা। তো 31 মাইনাছ 18 2 জাৰ কিমান হ'ব 36। তো এইটোৰ পৰা কি হ'ব মাইনাছৰ কি থাকিব 31 প্লাছত এইটো মাইনাছত, তো কিমান থাকিব মাইনাছৰ 5/2। তো এইটো কি ওলাল কমন ডিফাৰেন্স, কমন ডিফাৰেন্স কি ওলাল মাইনাছ 5/2। তো এতিয়া আমাৰ ফৰ্মুলাৰ দ্বাৰা আমি কি কৰিম, তো ফৰ্মুলাটো কি আছিল এ এন ইজিকেল টু এ প্লাছ এন মাইনাছ 1 ইনটু ডি, ইয়াৰ পৰা আমি কৰিম। তো এ এন লাষ্ট টাৰ্মটো কিমান আছিল মাইনাছৰ 47 ইজিকেল টু এ ভেলু কিমান, এৰ ভেলু হৈছে 18 প্লাছ এন মাইনাছ 1 এইটো এনে ৰাখি দিয়া ইনটু ডিৰ ভেলু কিমান ওলাইছে মাইনাছ 5/2 বুজি পাইছা।
তো এইটো চোৱা কি কৰিবা তো এই নাম্বাৰটো এইফালে লৈ আহা -47 এইটো -18 হল তো এতিয়া এইটো ইনটু কৰি দিয়া তো ইজিক্যাল টু n -1 এইটো এনে ৰাখি দিয়া -5/2 এইটো ইনটুত আছে এইটো এইফালে লৈ আহা ডিভাইড কৰি দিয়া শেষ হ'ল ক্যালকুলেশন তো এইটো কিমান হ'ব মাইনাসৰ 8 7 15 15 5 হেন্স 1 1 4 5 হ'ব আৰু 65 হ'ব ইকুয়ালস টু n -1 এইটো থাকি গ'ল এইফালে তো এইটো যদি এইফালে লৈ আহা এইটো ডিভাইড হতা হ'ব তো -5/2 হ'ব এইটো হয়নে তো এটা এনে কৰিলে কি হ'ব -65 ইনটু এইটো উল্টাই দিলে কি হ'ব 2/-2/5 হ'ব হয়নে তো কাটিলে কি হ'ব 5 1 জাৰ 5 13 জাৰ এইটো -2/5 হ'ব ইজিক্যাল টু n -1 তো এইটো কৰিলে কি হ'ব 13 2 জাৰ 26 13 2 জাৰ 26 মাইনাস ইনটু মাইনাস প্লাস হ'ব তো n -1 তো ইয়াৰ পৰা চোৱা 26 এইটো প্লাছত হ'ব 1 ইজিক্যাল টু n তো n ইজিক্যাল টু কিমান হ'ব 27 হ'ব বুজি পাইছা এইটো n ইজিক্যাল টু কিমান ওলাল 27 জাস্ট ক্যালকুলেশন কৰিবা হা